পোৱা যায় আপোনাৰ যেতিয়া যিবিলাক ফিচাৰীত আপোনাৰ ইষ্ট পাউডাৰ হওক হেপানমিক্স টাইপৰ যিবিলাক হজমৰ মেডিচিন খুৱাই থকা যায় সেইবিলাকত তেতিয়া আপুনি বাইণ্ডিং জেল হিচাপে নিউট্ৰিজেলৰ লগত চি ভিটামিন খুৱাব পাৰে আৰু যিকেইটাত নোখুৱাই তেতিয়া আপুনি লিভাৰ খুৱাব পাৰে B52 খুৱাব পাৰে। হয় হয়, যিহেতু আপুনি নিষ্পাক কোম্পানীৰ হৈ বহুদিন কাম কৰি আছে, আমাৰ মীনপালকসকলেও হয়তো বহুতে আপোনাক হয়তো লগ পাব পাৰে। শেষত আপুনি আমাৰ মীনপালকসকলক ধৰক মীন পালনত লাভৱান হ'বলৈ তাৰ মূল মন্ত্ৰটো কি বুলি ক'ব, চমুকৈ যদি এটা শব্দত কয়? মূল মন্ত্ৰ মানে কি আপোনাৰ মাছৰ আপোনাৰ ঘৰ হৈছে পানী আৰু মাটি। হয় মাছৰ ঘৰটো যেতিয়া চাফা হৈ থাকে তেতিয়া আপোনাৰ মাছৰ গ্ৰ'থৰ কাৰণে ইজি হয়। গতিকে আপোনাৰ পানী আৰু মাটিটো যেতিয়া ভালে ৰাখিব, তাত যেতিয়া আপোনাৰ প্লেন্টন বেষ্ট হ'ব, মাছৰ গ্ৰ'থ অভিয়াছলি হ'ব আৰু মাছৰ কোনো বেমাৰ আজাৰ নহয়। আৰু আপোনাৰ মাছ ফাৰ্মাৰসকলৰ এটা বেনিফিট হ'ব যেতিয়া প্ৰবায়'টিক ইউজ কৰি থাকে, যিবিলাক ফিচাৰীত প্ৰবায়'টিক ইউজ কৰা যায় সেইবিলাক ফিচাৰীত ৰেড স্পট জাতীয় একো আপোনাৰ এটেক কৰিব নোৱাৰে।